নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 5 ফেব্ৰুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ ৭০খন আসনৰ বাবে ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া 699 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দিল্লীৰ নিৰ্বাচনত 1,50,00,000 ভোটাৰে নিৰ্ণয় কৰিব দিল্লীৰ ৰাজনৈতিক ভৱিষ্যত অহা 8 ফেব্ৰুৱাৰীত ঘোষণা কৰা হ'ব নিৰ্বাচনী ফলাফল ভোট গ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে ৰাতিপুৱা 7 বজাৰ লগে লগে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে দিল্লীত পুনৰ কোনে চৰকাৰ গঠন কৰিব তাক লৈ এতিয়া জল্পনা কল্পনা দেখিবলৈ পোৱা গৈছে আম আদমি পাৰ্টিয়ে পুনৰ দখল কৰিব পাৰিবনে দিল্লী আনপিনে ভাৰতীয় জনতা পাৰ্টিও তুমুল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এইবাৰ দিল্লীৰ বিধানসভা নিৰ্বাচনত ৰাতিপুৱা 7 বজাৰ লগে লগে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বৃহৎ পদক্ষেপ বিধানসভাত লোৱা হ'ব সংকল্পৰ প্ৰস্তাৱ ঝাৰখণ্ডত প্ৰযোজ্য নহয় কা এনআৰসি আৰু ইউচিচি আইন বৃহৎ পদক্ষেপ গ্ৰহণ বিজেপিৰ বিজয় পথ ৰুদ্ধ কৰি দ্বিতীয়বাৰলৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হোৱা হেমন্ত সোৰেনৰ বৃহৎ পদক্ষেপ আদিবাসী বহুল ৰাজ্য ঝাৰখণ্ডে নামানে নাগৰিকত্ব সংশোধনী আইন এনআৰসি ঝাৰখণ্ডত নাগৰিকত্ব সংশোধনী আইন এনআৰসি আৰু ইউচিচি বলবৎ হ'বলৈ নিদিয়ে ঝাৰখণ্ড মুক্তি মৰ্চাই ৪৬ সংখ্যক ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠা দিৱসত গ্ৰহণ কৰা হৈছে এই সংকল্প প্ৰস্তাৱ ঝাৰখণ্ড বিধানসভাতো সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ চৰকাৰে ঝাৰখণ্ডত উমৈহতীয়া দেৱানী বিধি চমুকৈ ইউচিচি বলবৎ কৰিলে আদিবাসী সমাজৰ সমস্যা হ'ব বুলি মন্তব্য সোৰেনৰ শেহতীয়াকৈ গান্ধী ময়দানত অনুষ্ঠিত হোৱা ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠা দিৱসত 50টাকৈ সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বিজেপিৰ বিৰুদ্ধে ঝাৰখণ্ড চৰকাৰে গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ কোনো প্ৰকাৰে ঝাৰখণ্ডত প্ৰযোজ্য নহয় কা আৰু ইউচিচি আইন পদক্ষেপ গ্ৰহণ কৰিছে হেমন্ত সোৰেনৰ চৰকাৰে দিবলৈছো আন এটা ব্ৰেকিং নিউজ মিয়াৰ অধিকাৰৰ দাবীত যোৱাকালি কপিল গুৱাহাটী মহানগৰী চৰ অঞ্চলৰ মানুহৰ মাটিৰ পট্টাৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত AIUDFৰ উদ্যোগত বৃহৎ প্ৰতিবাদী সমদল চৰ অঞ্চলৰ মিয়া মানুহৰ মাটিৰ পট্টাৰ দাবীত সাব্যস্ত কৰিলে প্ৰতিবাদ সহকৰ্মীৰ উপস্থিতিত সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী AIUDFৰ নেতা কৰ্মীসকলে যিকোনো প্ৰকাৰে মিয়াৰ অধিকাৰ দিবই লাগিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে কিয় মিয়াৰ অধিকাৰ নিদিয়ে বিজেপি চৰকাৰে প্ৰশ্ন উত্থাপন কৰিছে AIUDFৰ বিধায়কসকলে গুৱাহাটী মহানগৰীত AIUDFৰ উদ্যোগত এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে যোৱাকালি মুঠতে মিয়াৰ মাটিৰ পট্টা দিবই লাগিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অন্যথা ইয়াতকৈও জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে AIUDFে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ জনপ্ৰিয়তা হ্ৰাস পাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়াকৈ প্ৰকাশ পাইছে এক বিশেষ তথ্য ক্ৰমান্বয়ে জনপ্ৰিয়তা হ্ৰাস পাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পিছ পেলালে ক্ৰিকেটাৰ বিৰাট কোহলীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পিছ পেলালে শ্ৰদ্ধা কাপুৰ প্ৰিয়ংকা চোপ্ৰাই নৰেন্দ্ৰ মোদীতকৈও 3 গুণ অধিক জনপ্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলী ইনষ্টাগ্ৰামত হ্ৰাস পাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা প্ৰকাশ পালে ইনষ্টাগ্ৰামত সৰ্বাধিক ফলোৱাৰ্ছ থকা শীৰ্ষ 5 গৰাকী ভাৰতীয়ৰ তালিকা কোন আছে এই লিষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম আছেনে প্ৰথম স্থানত আছে বিৰাট কোহলী দ্বিতীয় স্থানত আছে শ্ৰদ্ধা কাপুৰ তৃতীয় স্থানত আছে প্ৰিয়ংকা চোপ্ৰা চতুৰ্থ স্থানতহে আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পঞ্চম স্থানত আছে আলিয়া ভাট পৰৱৰ্তী খবৰ নিৰ্বাচন ব্যৱস্থাৰ ভণ্ডামি উদঙালে ৰাহুল গান্ধীয়ে নিৰ্বাচনৰ নামত দেশত আচলতে চলিছে প্ৰশাসন
ৰাহুল গান্ধীৰ পুনৰ সৰব হৈছে বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ কব্জাত নিৰ্বাচন আয়োগ ৰাহুলৰ বাক্যবাণত বিব্ৰত ভাৰতীয় জনতা পাৰ্টি যোৱাকালি লোকসভাৰ সদনত ৰাহুল গান্ধীৰ গৰ্জন দেখিবলৈ পোৱা গৈছে পুনৰ ৰাহুল গান্ধীয়ে উদঙালে নিৰ্বাচনী আয়োগৰ ভণ্ডামি বিজেপিৰ মতেই পৰিচালিত হয় নেকি নিৰ্বাচন আয়োগ নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ কব্জাত নিৰ্বাচন আয়োগৰ বাবে বিজেপিয়ে লাভান্বিত হৈছে বিজেপিৰ মতেই কাম কৰে নিৰ্বাচন আয়োগে শেহতীয়াকৈ দিল্লীত ভোটাৰৰ নাম কৰ্তন কৰাত নিৰ্বাচন আয়োগে বিজেপিৰ কথামতেই এই কাৰ্য সংঘটিত কৰিছে বুলি উদাত্ত ভাষণ লোকসভাৰ সদনত কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ 10 বছৰে দেশত সংঘটিত হোৱা নাই কোনো ধৰণৰ কেলেংকাৰী আগতে বাতৰি কাকতৰ হেডলাইন আছিল ইমান লাখ কেলেংকাৰী দুখীয়াৰ জুপৰিত কোনে কৰে ফটো সেশন সংসদত বিৰোধীক খুৰধাৰ সমালোচনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যোৱাকালি লোকসভাৰ সদনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধীক লক্ষ্য কৰি কেইবাটাও আক্ৰমণাত্মক মন্তব্য কৰে বিৰোধীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য এতিয়া ভাৰতত কেলেংকাৰী নহয় যোৱা 10 বছৰে ভাৰতত সংঘটিত হোৱা নাই কোনো ধৰণৰ কেলেংকাৰী আগতে বাতৰি কাকতৰ হেডলাইনত আহিছিল ইমান লাখ টকাৰ কেলেংকাৰী হৈছে কিন্তু এতিয়া তেনেকুৱা ধৰণৰ কোনো ধৰণৰ হেডলাইন প্ৰকাশ নহয় ভাৰতত এতিয়া নচলে কোনো ধৰণৰ দুৰ্নীতি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত এক সবল ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ সক্ষম হৈছো ভাৰতক এইদৰে সদনত ভাষণ প্ৰদান কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্যত বলবৎ কৰিব ইউচিচি গুজৰাট চৰকাৰৰ সিদ্ধান্তত শংকিত হৈ পৰিছে এতিয়া মুছলমান সমাজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্যত বলবৎ হ'ব উমৈহতীয়া দেৱানী বিধি আইন বলবৎ কৰি সকলো ধৰ্মৰে বিবাহ বিচ্ছেদ সম্পত্তিৰ উত্তৰাধিকাৰ বিবাহৰ বয়স আদিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নিয়ম গুজৰাট চৰকাৰে প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা দেশাইৰ নেতৃত্বত চৰকাৰে গঠন কৰিছে 5জনীয়া সমিতি আগন্তুক 45 দিনৰ ভিতৰত সমিতিয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক 75 সংখ্যক সংবিধান দিৱসৰ দিনটোতো সমগ্ৰ দেশতে ইউচিচি বলবৎ কৰাৰ আৱশ্যকতা আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত এতিয়া বলবৎ হ'ব ইউচিচি গুজৰাট চৰকাৰৰ বৃহৎ পদক্ষেপ ইউচিচি বলবৎ হোৱাক লৈ এতিয়া শংকিত হৈ পৰিছে গুজৰাটৰ মুছলমান সমাজ দিবলৈ আন এটা বিগ ব্ৰেকিং নিউজ সত্য পোহৰলৈ অহাৰ ভয় কিমান ভক্তৰ মৃত্যু হৈছে মহাকুম্ভ মেলাত সাংবাদিকক বাতৰি সংগ্ৰহতো বাধা আৰোপ কৰা হৈছে ভয়ংকৰ তথ্য ফাদিল হোৱাৰ ভয়ত এতিয়া কঁপিছে বিজেপি মৃত্যুৰ উপত্যকাত পৰিণত হৈছে নেকি হিন্দু ধৰ্মৰ সৰ্ববৃহৎ ধৰ্মীয় মেলা মহাকুম্ভ মেলাত মৃত্যু হোৱা তীৰ্থযাত্ৰীৰ প্ৰকৃত তথ্য লুকুৱাইছে নেকি উত্তৰ প্ৰদেশ চৰকাৰে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা মহাকুম্ভ মেলাত বহু তীৰ্থযাত্ৰীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে কিন্তু উত্তৰ প্ৰদেশৰ চৰকাৰে মহাকুম্ভ মেলাত মৃত্যু হোৱা ভক্তৰ প্ৰকৃত তথ্য প্ৰকাশ নকৰাক লৈ এতিয়া ৰহস্য ঘটনাৰ সন্দৰ্ভত সৰজমিন তদন্ত চলাবলৈ যোৱা সাংবাদিকক বাধা প্ৰদান কৰিলে যোগী চৰকাৰৰ প্ৰশাসনে মহাকুম্ভ মেলাত মৃত্যু হোৱা তীৰ্থযাত্ৰীৰ প্ৰকৃত তথ্য অনুসন্ধান কৰিবলৈ যোৱা ৰাষ্ট্ৰীয় চেনেলৰ সাংবাদিকক ঘূৰাই পঠালে আৰক্ষীয়ে তাৰ পিছতে আৰু অধিক ৰহস্যত সোমাই গৈছে এই কাৰ্য প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত পদপিষ্ট হৈ 40 গৰাকীকৈ ভক্তৰ মৃত্যু হৈছিল আনফালে চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে কেইবাগৰাকী তীৰ্থযাত্ৰীয়ে কিন্তু যোগী চৰকাৰে প্ৰশাসনে দিয়া তথ্যৰ বিপৰীতে সাংবাদিকৰ সৰজমিন তদন্তত ওলাইছে বিস্ফোৰক তথ্য ঘটনাৰ সৰজমিন তদন্ত কৰিবলৈ এলাহাবাদ স্থিত মতিলাল নেহৰু চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈছিল সাংবাদিক আৰু তাৰ পিছতে সাংবাদিকৰ কেমেৰা কাঢ়ি নিলে যোগী আদিত্যনাথ চৰকাৰৰ আৰক্ষী প্ৰশাসনে মুঠতে মহাকুম্ভ মেলাত এতিয়া মৃত্যুৰ উপত্যকাত পৰিণত হৈছে নেকি এই প্ৰশ্ন উত্থাপন হৈছে কিয়নো আসল সত্য এতিয়া লুকাবলৈ চেষ্টা কৰিছে উত্তৰ প্ৰদেশৰ চৰকাৰে আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ অসম সাহিত্য সভাৰ বিৰুদ্ধে সৰব হ'ল আমছু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব বিজেপি চৰকাৰৰ দিনত হিন্দুত্ববাদৰ জালত ভৰি দিছে অসম সাহিত্য সভাই কিয় এজনো মুছলমান বুদ্ধিজীৱীক
আমন্ত্ৰণ নিদিয়ে বুলি প্ৰশ্ন আমচুৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া পৰিচালিত হয় অসম সাহিত্য সভা হিন্দু মুছলমানৰ এতিয়া ধৰ্মীয় মেৰুকৰণ আৰম্ভ কৰিছে অসম সাহিত্য সভাই মুছলমান এজনো লোকক আমন্ত্ৰণ নকৰাত এতিয়া ক্ষুব্ধ হৈ পৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ দিবলৈছো এটা ভাল খবৰ লাভ কৰিব 5 লাখ টকা পৰ্যন্ত ধন মুকলি কৰা হ'ল বিশেষ পৰ্টেল ৰাজ্যৰ হাজাৰ নিবনুৱা যুৱক যুৱতী সকলৰ বাবে এটা ভাল খবৰ 2 পৰা 5 লাখ টকা পৰ্যন্ত লাভ কৰিব প্ৰতিগৰাকী নিবনুৱাই চৰকাৰে ৭৫,০০০ নিবনুৱাৰ একাউণ্টলৈ প্ৰেৰণ কৰিব টকা মুকলি হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 চৰকাৰৰ পৰা লাভ কৰা ধনেৰে স্বাৱলম্বী হ'ব পাৰিব আপুনি 1 ফেব্ৰুৱাৰীৰ পৰাই মুকলি হৈছে অসম চৰকাৰৰ এই বিশেষ ৱেবছাইট cm@assam.gov.in ৱেবছাইটত কৰিব পাৰিব আবেদন লাভ কৰা ধনেৰে কি কাম কৰিব তথ্য সন্নিবিষ্ট কৰিব লাগিব ৱেবছাইটত ইতিমধ্যে আঁচনিখনৰ বাবে ধাৰ্য 1500 কোটি টকাৰো অধিক ৱেবছাইটত গৈ ক্লিক কৰক Submit your application অপশ্যনত প্ৰয়োজনীয় সকলো তথ্য পূৰণ কৰি আপলোড কৰক প্ৰকল্পৰ প্ৰতিবেদন Save and Nextত ক্লিক কৰি সমাপ্ত কৰক আবেদন ৰাজ্যৰ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এই ভাল খবৰ জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ আমেৰিকাত অবৈধ ভাৰতীয় হৈ পৰিছে মূৰৰ কামৰণি 205 জন অবৈধ ভাৰতীয় ঘূৰাই পঠালে আমেৰিকা চৰকাৰে ডনাল্ড ট্ৰাম্পৰ একচন দেখিবলৈ পোৱা গৈছে আমেৰিকাত মহা বিপদত পৰিছে এতিয়া ভাৰতীয় নাগৰিক আমেৰিকাৰ বাবে মূৰৰ কামৰণি হৈ পৰিছে অবৈধ ভাৰতীয় নাগৰিক প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ফুল একচন মোডত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প নথিপত্ৰবিহীন অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ ডনাল্ড ট্ৰাম্পৰ সোমবাৰে 205 জন ভাৰতীয় প্ৰব্ৰজনকাৰীক বিতাড়িত কৰে আমেৰিকাই প্ৰায় 18,000 ভাৰতীয় নাগৰিকক বিতাড়িত কৰাৰ প্ৰথমখন তালিকা প্ৰস্তুত আমেৰিকাৰ অবৈধভাৱে আমেৰিকাত বসবাস কৰা ভাৰতীয় লোকক চিনাক্ত কৰি ভাৰতলৈ পঠোৱা হ'ব আমেৰিকাত অবৈধভাৱে আছে প্ৰায় 7,25,000 ভাৰতীয় নাগৰিক আমেৰিকাত মহা বিপদত পৰিছে এতিয়া ভাৰতীয় নাগৰিকসকল দিবলৈছো আন এটা ব্ৰেকিং নিউজ অসম চৰকাৰৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে সৰ্বোচ্চ ন্যায়ালয় পুনৰ সকিয়নি প্ৰদান ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কঠোৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয় ডিটেনশ্যন কেম্পৰ শৰণাৰ্থীক লৈ কঠোৰ ন্যায়ালয় শুভ মুহূৰ্তৰ বাবে চৰকাৰে অপেক্ষা কৰি আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে ন্যায়ালয়ে ৩৬ জন লোকক বিতৰণ নকৰাক লৈ ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা ন্যায়ালয়ৰ যিহেতু ডিটেনশ্যন কেম্পত এতিয়াও ৰখা হৈছে ৩৬ জন বিদেশীক দীৰ্ঘ সময় বিতৰণ নকৰাক লৈ ক্ষুণ্ণ হৈছে সৰ্বোচ্চ ন্যায়ালয় ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে ন্যায়ালয় পুনৰ ন্যায়ালয়ে সকিয়নি প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক দিবলৈছো আন এটা জৰুৰী খবৰ এইকেইটা নম্বৰ আপুনি মনত ৰাখক 6026901243 18003453 3767 036124629295 6026903418 আৰু এইকেইটা নম্বৰ আপুনি মনত ৰাখক চৰকাৰী কৰ্মচাৰীক নাকি লগাবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ৰাজ্য চৰকাৰ ফাইলত সহি কৰি দিয়াৰ নামত উৎকোচ লোৱা কৰ্মচাৰী পৰিব বিপদত ৰাজ্য চৰকাৰে মুকলি কৰিলে ৬টাকৈ বিশেষ মোবাইল নম্বৰ যিকোনো মুহূৰ্তত ফোন কৰি দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব আপুনি পুনে কথা পাতিব পাৰিব আৰক্ষী অধ্যক্ষকৰ সৈতে ড্ৰাইভিং লাইসেন্সৰ পৰা বৃদ্ধ পেঞ্চন আঁচনিলৈ কোনো কামৰ বিনিময়ত উৎকোচ ল'ব নোৱাৰিব ফাইলত সখী পুঁজি মুকলি কাম যেই নহওক ল'ব নোৱাৰিব উৎকোচ কেৱল অভিযোগেই নহয় বিষয়ৰ ফটো প্ৰেৰণ কৰি দিব পাৰিব অভিযোগ মুকলি কৰি দিয়া ৬টা মোবাইল নম্বৰৰ যিকোনো এটা নম্বৰত কল কৰি দিব পাৰিব অভিযোগ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ ফালৰ পৰা মুকলি কৰা হৈছে এই বিশেষ হেল্পলাইন নম্বৰ মোবাইল নম্বৰৰ উপৰিও ইমেইল অথবা টুইটাৰ যোগেও দিব পাৰিব অভিযোগ 6026901243 1800345376 6026903418 এইকেইটা নম্বৰত আপোনালোকে দিব পাৰিব যিকোনো ধৰণৰ অভিযোগ ইয়াৰ উপৰিও complaints.bsc@gmail.com ত মেইল যোগেও কৰিব পাৰিব অভিযোগ
পৰৱৰ্তী খবৰ কালিকা লগা মঙলবাৰ যোৱাকালি 11টা স্থানত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে অসমত ইটোৰ পিছত সিটো ভয়ংকৰ পথ দুৰ্ঘটনা একেদিনাই 11টা ভয়াৱহ দুৰ্ঘটনাই কঁপাই গ'ল সমগ্ৰ অসম ৰাজ্যৰ 11টা পৃথক স্থানত শিখৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হৈছে বিয়ালৈ মাত্ৰ এমাহ থাকোঁতেই চাপৰত পথ দুৰ্ঘটনাত মৃত্যু যুৱকৰ মঙ্গলবাৰৰ দিনটোতেই পথ দুৰ্ঘটনাত মৃত্যু দুজনকৈ লোকৰ দবগা বৰমপুৰ চামুগুৰিত মাত্ৰ 2 ঘণ্টাৰ অন্তৰালত 3টা পথ দুৰ্ঘটনা লখিমপুৰ ঢিং চাপৰতো পথ দুৰ্ঘটনা সংঘটিত হৈছে কেইবাজনৰো মহানগৰীৰ বেলতলা তামাৰখাট চিলাপথাৰতো পথ দুৰ্ঘটনাৰ বিভীষিকা মাৰ্গেৰিটা আৰু মালিগাঁৱতো মঙ্গলবাৰৰ দিনটোত সংঘটিত হ'ল ভয়াৱহ পথ দুৰ্ঘটনা একেদিনাই 11টা ভয়াৱহ দুৰ্ঘটনাই কঁপাই গ'ল সমগ্ৰ ৰাজ্য আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰক্ষীয়ে নোৱাৰে কবিৰাজৰ কাজ চপাৰ পৰামৰ্শ আৰক্ষীৰ স্মাৰ্ট আৰক্ষীৰ এই কাণ্ড পোহৰলৈ অহাৰ পিছতে এতিয়া বিতৰ্ক স্মাৰ্ট অসম আৰক্ষীয়ে স্বীকাৰ কৰিলে নিজৰ ব্যৰ্থতা যুৱতীৰ সন্ধান উলিয়াব নোৱাৰি কবিৰাজৰ কাষলৈ যোৱাৰ পৰামৰ্শ দিলে আৰক্ষীয়ে অদ্ভুত কাণ্ড নিৰুদ্দেশ হোৱা যুৱতীৰ সন্ধান উলিয়াব নোৱাৰিলে অসম আৰক্ষীয়ে স্মাৰ্ট আৰক্ষীৰ বিফলতা দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে সন্ধান উলিয়াব নোৱাৰি কবিৰাজৰ কাজ চপাৰ পৰামৰ্শ দিলে পৰিয়ালৰ লোকক কিন্তু আৰক্ষীয়ে দেখুৱাই দিয়া কবিৰাজেও উলিয়াব নোৱাৰিলে যুৱতীৰ সন্ধান স্মাৰ্ট আৰক্ষীৰ ফুপলা স্বৰূপ কিন্তু আৰক্ষীয়ে দেখুৱাই দিয়া কবিৰাজেও উলিয়াব নোৱাৰিলে নিৰুদ্দেশ হোৱা যুৱতীৰ সন্ধান দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৱেডাৰ আপডেট পুনৰ সলনি হ'ব বতৰ ভয়ংকৰ ৰূপত আহি আছে দুমুখা বতাহ ঠাণ্ডাৰ প্ৰকোপৰ মাজতে ৰাজ্যত কালৰূপ ধাৰণ কৰিব বতৰে ৰাজ্যৰ 3 জিলালৈ ভয়ংকৰ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 6-7 ফেব্ৰুৱাৰীত ধুমুহা বতাহে চুই যাব উজনি অসম ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 3 জিলাৰ শতাধিক অঞ্চলত প্ৰচণ্ড শিলাবৃষ্টিৰ আশংকা 2টা দিন ধৰি নেৰানেপেৰা বৰষুণত ডুব যাব উজনিৰ 3 জিলা বিজুলী ডেৰকণী ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিব পাৰে 3 জিলাত গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জাৰি কৰা হৈছে এই বিশেষ সতৰ্কবাণী পৰৱৰ্তী খবৰ গণিত শিক্ষক পৰেশৰ জঘন্য কাণ্ড 10ম শ্ৰেণীৰ ছাত্ৰীৰে কুকাণ্ড শিক্ষকৰ ৰাজ্যত পুনৰ শিক্ষক সমাজত কালিমা খানিলে গণিত শিক্ষকে বাক্সাৰ শিক্ষক পৰেশ বৰুই সংঘটিত কৰিলে জঘন্য কাণ্ড 15 বছৰীয়া 10ম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা বাক্সাত ওলাইছে এইবাৰ চুম্বন অংক ছাৰ পূৰ্বৰ পৰাই বিদ্যালয়ৰ বহু শিক্ষাৰ্থীৰ সৈতে কুকৰ্ম কৰাৰ অভিযোগ পূৰ্বেও বহু নাবালিকাক চুম্বন কৰাৰ অভিযোগ আছে লম্পট অংক ছাৰৰ বিৰুদ্ধে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক গোপন অংগত হাত দিয়াৰ লগতে অশ্লীল ইংগিতৰ অভিযোগ ছাত্ৰীৰ অভিযোগৰ ভিত্তিত পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ লম্পট পৰুজ বৰুক অংক ছাৰৰ ঘৰ টিহু আৰক্ষী থানাৰ অন্তৰ্গত ৰনাকুচিত বুলি জানিব পৰা গৈছে ঘটনা পোহৰলৈ অহাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়া বিদ্যালয়ত দিবলৈছো এটা চাঞ্চল্যকৰ খবৰ অসমৰ 5 গৰাকীকৈ বোৱাৰীক বহিৰাজ্যত বিক্ৰী ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুনৰ অসমত চাঞ্চল্যকৰ ঘটনা 5 গৰাকীকৈ বোৱাৰীক বিক্ৰী কৰিলে ৰামনাথ ৰায়ে নিজকে উচ্চপদস্থ আৰক্ষী বিষয়া বুলি কৈ বহিৰাজ্যত বোৱাৰী বিক্ৰী কৰাৰ অভিযোগ ৰামনাথ ৰায়ৰ বিৰুদ্ধে 5 গৰাকীকৈ বোৱাৰীক পলুৱাই নি বহিৰাজ্যত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ ধুবুৰীৰ গোলকগঞ্জৰ কানুৰী ৰাখালপাটত ঘৰ ৰামনাথ ৰায়ৰ বহিৰাজ্যত জ্যেষ্ঠ ভাতৃৰ সৈতে থাকে ৰামনাথ ৰায় মোবাইল যোগে ৰামনাথে ৰায়ে বিভিন্ন প্ৰলোভন দিয়ে অসমৰ বিভিন্ন ঠাইৰ বোৱাৰী প্ৰলোভনৰ জালত পৰা বোৱাৰীক লৈ যায় বহিৰাজ্যলৈ ৰায়ে এই বিষয়ে আৰক্ষীক অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে 5 গৰাকীকৈ বোৱাৰীক বিক্ৰী কৰিলে এইবাৰ ৰামনাথ ৰায়ে পৰৱৰ্তী খবৰ বাণিজ্য যুদ্ধ এইবাৰ আমেৰিকাৰ সামগ্ৰীৰ ওপৰত কৰ আৰোপ চীনৰ আমদানিকৃত কয়লাৰ ৰন্ধন গেছৰ ওপৰত 15% কৰ আৰোপ চীনৰ খাৰুৱা তেলৰ ওপৰত 10% কৰ আৰোপ কৰিছে চীনে আমেৰিকা আৰু চীনৰ মাজত এই বাণিজ্য যুদ্ধ দেখিবলৈ পোৱা গৈছে
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাহ চৰকাৰী বিদ্যালয়ৰ সংখ্যা 10 বছৰত অসমত বন্ধ হ'ল 7,919খন চৰকাৰী বিদ্যালয় 10 বছৰত অসমত ব্যক্তিগত বিদ্যালয় বাঢ়িল 2,171খন কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে প্ৰদান কৰিলে এই বিশেষ তথ্য অসম চৰকাৰক লৈ দিবলৈছো এটা বিশেষ খবৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা গ'ল মুছলমানে সৎকাৰ কৰিলে হিন্দু লোকক মানিলে হিন্দু ধৰ্মৰ সকলো ধৰণৰ নিয়ম মংগলদৈত সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে হিন্দু মুছলমানৰ মাজত ভাতৃত্ববোধৰ সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গ'ল মংগলদৈত মুছলমান যুৱকে সৎকাৰ কৰিলে হিন্দু লোকক হিন্দু ধৰ্মৰ সকলো নিয়ম মানি মুছলমান যুৱকে সৎকাৰ কৰিলে হিন্দু লোকক গোপাল দাস নামৰ এজন গৃহহীন লোকৰ সৎকাৰ কৰিলে মুছলমান যুৱকে গোপাল দাসৰ মৃত্যুৰ পিছত যাৱতীয় সকলো কামেই কৰিলে মুছলমান সম্প্ৰদায়ৰ লোকে মংগলদৈৰ ৰাম জানকী মন্দিৰৰ সন্মুখত বহি ভিক্ষা খুজিও জীৱন নিৰ্বাহ কৰিছিল দাসে আৰু সম্প্ৰীতি নিদৰ্শন দেখিবলৈ পোৱা গৈছে এবাৰ মংগলদৈত আন এটা ব্ৰেকিং নিউজ বিজেপি নেতাক গুৰুলকৈ প্ৰসাৰ বিজেপি নেতাক প্ৰচণ্ড মাৰপিট কয়লা খনন কেন্দ্ৰক কৰি এই মাৰপিটৰ ঘটনা বিজেপি নেতাক গুৰুলকৈ প্ৰসাৰ কৰাৰ ভিডিঅ' ভাইৰেল জাগুনৰ টিৰাপ গেটত প্ৰচণ্ড মাৰপিটৰ ঘটনা অবৈধ কয়লা খননক কেন্দ্ৰ কৰি মাৰপিট দুই ফৈদৰ মাজত কয়লা কেন্দ্ৰিক বাক বিতণ্ডতাৰ ফলতেই দুই ফৈদৰ মাজত মাৰপিটৰ ঘটনা সন্দৰ্ভত দুই ফৈদৰ লেখাপানী আৰক্ষী চকীত এজাহাৰ দাখিল বিজেপি নেতাক গুৰুলকৈ প্ৰসাৰ কৰাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে জাগুনৰ টিৰাপ গেটত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে